যিটো SRLM আছে তাৰ সৈতে জড়িত হৈ আছিল আমাৰ চামেলি ক্ৰপি নামৰ এগৰাকী পশুসখী, তেওঁ কমিউনিটি কেডাৰ। এই কমিউনিটি কেডাৰগৰাকীৰ মাজতে আমাৰ আৱাজ প্লাছ 2024-25 ছাৰ্ভে হৈ থাকে, প্ৰিলিমিনাৰী ছাৰ্ভে হৈ থাকোঁতে তেখেত এদিন প্ৰেছাৰ ষ্ট্ৰোকত আক্ৰান্ত হ'ল। তাৰপিছত হাস্পতালত তেওঁ 3 এপ্ৰিল তাৰিখে ঢুকাল। আজি সেই উদ্দেশ্যতে প্ৰায় 100গৰাকীমান আমাৰ SRLM কৰ্মী আৰু কমিউনিটি কেডাৰৰ উপস্থিতিত আজি আমি হাওৰাঘাট উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত এখন শোকসভা অনুষ্ঠিত কৰিছোঁ। আৰু এই শোকসভাত আমাৰ কমিউনিটিসকলে প্ৰয়াত চামেলি ক্ৰপিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ সুযোগ পাইছে। আৰু এই কাৰ্যসূচীত আমাৰ তেখেতলোকৰ নিজা যিটো সংগঠন আছে, তেওঁলোকৰ মানে কমিউনিটি কেডাৰসকলৰ সংঘৰ সভাপতি মহিলা বাইদেউগৰাকীয়েও অংশগ্ৰহণ কৰিছে। আৰু কাৰ্যালয়ৰ আমাৰ BPMৰ কাৰ্যালয়ৰ বিভিন্ন কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰিছে। আৰু আমি এই সুযোগতে তেখেতৰ আত্মাৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আশা কৰিছোঁ যাতে আমাৰ ভৱিষ্যতে তেখেতৰ পৰা অন্ততঃ সৎকৰ্মৰ পৰা যাতে প্ৰেৰণা লৈ আমি হাওৰাঘাট উন্নয়ন খণ্ডৰ সকলো কৰ্মচাৰী আগবাঢ়ি যাব পাৰোঁ।